নিউজ হোজাইত মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক জোতাৰে কুবাবলৈ কোৱা যুৱকৰ উচ্চতনি সোশ্যাল মিডিয়াত উচ্চতনি এজন যুৱকৰ শাহ আলম নামৰ যুৱকজনৰ এই উচ্চতনি বিধায়ক মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক জোতাৰে কুবাবলৈ উচ্চতনি এজন যুৱকৰ বিদেশৰ পৰা সোশ্যাল মিডিয়া যোগে শাহ আলমক উচ্চতনি উচ্ছেদৰ বিৰোধিতা কৰি উচ্চতনি শাহ আলমৰ উচ্চতনিক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক জোতাৰে কুবাবলৈ উচ্চতনি এজন যুৱকৰ হোজাইত মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক জোতাৰে কুবাবলৈ যুৱকৰ উচ্চতনি সোশ্যাল মিডিয়াত উচ্চতনি দিছে এজন যুৱকে শাহ আলম নামৰ এজন যুৱকে দিছে এই উচ্চতনি বিধায়ক মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক জোতাৰে কুবাবলৈ উচ্চতনি দিছে শাহ আলম নামৰ যুৱকজনে বিদেশৰ পৰা সোশ্যাল মিডিয়া যোগে শাহ আলমৰ এই উচ্চতনি এনেদৰে সোশ্যাল মিডিয়া যোগে উচ্চতনি দিছে যুৱকজনে শাহ আলম নামৰ এই যুৱকজনে উচ্চতনি দিছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিক্ৰিয়া উচ্ছেদৰ বিৰোধিতা কৰি উচ্চতনি দিছে শাহ আলমৰ উচ্চতনিক লৈ এতিয়া ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শাহ আলমৰ পাছপোৰ্ট বাতিল কৰাৰ দাবী ভাৰতলৈ আনি শাহ আলমক আইনৰ কাঠগড়াত তোলাৰ দাবী তুলিছে একাংশ লোকে জুতা মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখো যদি তুমি টাইম জুতা দিতে পারো না তুমি টাইম ফস্তাইবা তোমার তানো লাগি তাই করতে না তোমার তানো লাগি কিছু এখন করতে না বিদেশত থাকি এনেদৰে সোশ্যাল মিডিয়া যোগে উচ্চতনি দিছে যুৱকজনে শাহ আলম নামৰ এই যুৱকজনৰ এই কাণ্ডক লৈ এতিয়া চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এই যুৱকজনৰ এই ভিডিঅ' মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক জোতাৰে কুবাবলৈ যুৱকে দিছে এনেদৰে উচ্চতনি সোশ্যাল মিডিয়াত উচ্চতনি দিছে শাহ আলম নামৰ এই যুৱকজনে বিদেশত থাকি এনেদৰে পোষ্ট কৰিছে এই ভিডিঅ' শাহ আলম নামৰ এই যুৱকজনৰ এই কাণ্ডক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া চৌদিশে বিধায়ক মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক এনেদৰে জোতাৰে কুবাবলৈ উচ্চতনিমূলক বাক্য প্ৰয়োগ কৰিছে শাহ আলমে বিদেশৰ পৰা সোশ্যাল মিডিয়া যোগে শাহ আলমে কৰিছে এই মন্তব্য উচ্ছেদৰ বিৰোধিতা কৰি এনেদৰে উচ্চতনি দিছে শাহ আলমে ভিডিঅ' যোগে এনেদৰে মন্তব্য কৰিছে শাহ আলমে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে চৌদিশে প্ৰতিক্ৰিয়া উচ্ছেদৰ বিৰোধিতা কৰি এনেদৰে ভিডিঅ' বনাইছে শাহ আলম নামৰ যুৱকজনে বিদেশৰ পৰা এনেদৰে ভিডিঅ'টো পোষ্ট কৰিছে আৰু তাৰ পিছতে এই ভিডিঅ' চৌদিশে ভাইৰেল হৈ পৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শাহ আলমৰ উচ্চতনিক লৈ ৰাজ্যত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিক্ৰিয়া শাহ আলমৰ পাছপোৰ্ট বাতিল কৰাৰ দাবী কৰিছে ভাৰতলৈ আনি শাহ আলমক আইনৰ কাঠগড়াত তোলাৰ দাবী কৰিছে সিলেটি ভাষাত এনেদৰে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক গালি গালাজ কৰিছে শাহ আলম নামৰ যুৱকজনে মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখো যদি তুমি টাইম জুতা দিতে পারো না তুমি টাইম ফস্তাইবা তোমার তানো লাগি তাই করতে না তোমার তানো লাগি কিছু এখন করতে না মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখো যদি তুমি টাইম জুতা দিতে পারো না তুমি টাইম ফস্তাইবা তোমার তানো লাগি তাই করতে না তোমার তানো লাগি কিছু এখন করতে না মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখো যদি তুমি টাইম জুতা দিতে পারো না তুমি টাইম এনেদৰে শুনিবলৈ পোৱা গৈছে উচ্চতনিমূলক প্ৰতিক্ৰিয়া যুৱকজনৰ দেখিবলৈ পোৱা গৈছে এই ভাষ্য বিদেশত থাকি এনেদৰে এটা পোষ্ট যোগে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সিলেটি ভাষাত মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক গালি পাৰিছে যুৱকজনে এই বিষয়ে সবিশেষ জানিবলৈ নিউজ ৰুমত সংযুক্ত হৈছোঁ আমাৰ চিনিয়ৰ বুলেটিন প্ৰডিউচাৰ মৃদু পৱনৰ সৈতে মৃদু পৱন দেখিবলৈ পোৱা গৈছে এই ভিডিঅ' আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিক্ৰিয়া নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে বিভিন্ন সময়ত আমাৰ দেখিবলৈ পোৱা গৈছে যে চৰকাৰে যি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে সেই উচ্ছেদ অভিযানৰ বিৰুদ্ধে এটা অপশক্তিয়ে অহৰহ অপপ্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ বিদেশৰ পৰা এই ক্ষেত্ৰত কিছু শক্তিয়ে এনেধৰণৰ অপপ্ৰচাৰ চলাই আহিছে এনেধৰণৰ উচ্চতনিমূলক মন্তব্য দি আহিছে আৰু এই শাহ আলম বোলা যুৱকজনে শেহতীয়াকৈ যি মন্তব্য কৰিছে অত্যন্ত আপত্তিজনক মন্তব্য কৰা পৰিলক্ষিত হৈছে এনেদৰে
এনেদৰে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীক প্ৰহাৰ কৰিবলৈ উচতনি দিয়া পৰ্যায়ত তেওঁলোক পাইছেগৈ আৰু এই ধৰণৰ মন্তব্যই সমাজখনত কি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে সেয়া সহজে অনুমেয় আৰু এটা কথা ক'ব লাগিব যে হোজাইত যি উচ্ছেদ চলি আছে এই উচ্ছেদৰ সময়ত কিন্তু দেখা গৈছে একাংশ লোকে ইয়াক লৈ ব্যাপক ৰাজনীতি কৰা পৰিলক্ষিত হৈছে বিভিন্ন বিৰোধী দলৰ নেতাই তাত সুযোগ লোৱা এক পৰিলক্ষিত হৈছে বিভিন্ন ধৰণৰ উচতনিমূলক মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু উচ্ছেদ চলাবলৈ যোৱা যিসকল প্ৰশাসনৰ লোক আছিল তেওঁলোককো বাধা দিয়া পৰিলক্ষিত হৈছে আৰু তেওঁলোককো বিভিন্ন ধৰণৰ তিৰস্কাৰ কৰা পৰিলক্ষিত হৈছিল আৰু তাৰ পিছত বিদেশৰ বুকুৰ পৰা এজন লোকে এনেদৰে অসম জ্বলোৱাৰ অসম অশান্ত কৰাৰ যি চক্ৰান্তমূলক এই মন্তব্য কৰিছে ইয়াক এতিয়া সৰ্বত্ৰ গৰিহণা দিয়া পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে এই সন্দৰ্ভত চৰকাৰীভাৱেও কোৱা হৈছে যে আৰু আৰক্ষীৰ ফালৰ পৰাও কোৱা হৈছে যে বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত পেজ এতিয়া সক্ৰিয় হৈ আছে পাকিস্তান বাংলাদেশৰ পৰা বহু এনেধৰণৰ পেজ আছে যিসমূহ পেজে সামাজিক মাধ্যমত বিভিন্ন বিষবাস্প বিয়পাই দিছে আৰু অসমক অশান্ত কৰাৰ এক অহৰহ প্ৰচেষ্টা চলাই আহিছে আৰু যি বনভূমি বা চৰকাৰী ভূমিত বেদখল চলিছে সেই বেদখলৰ বিৰুদ্ধে চৰকাৰে যি উচ্ছেদ চলাইছে বেদখল হওঁতে এনে লোকসকল হততে তেওঁলোকক দেখিবলৈ পোৱা নাযায় এনে লোকসকলে কোনো ধৰণৰ সজাগতামূলক তাত কোনো ব্যৱস্থা নলয় যেতিয়া কিন্তু বেদখল উচ্ছেদ হয় সেই বেদখল উচ্ছেদৰ পিছত তাত ঘৰিয়ালৰ চকুপানী টকা লোকৰ ভিৰ হোৱা পৰিলক্ষিত হয় আৰু এনেদৰে ৰাইজক তেওঁলোকে উচতাই তাত বহু লোকে কোৱা শুনিবলৈ পোৱা যায় যে বহু লোকে বিভিন্ন সময়ত কয় তেওঁলোকে নদীয়ে ভঙা মানুহ তেওঁলোকে বানপানীত ভেটি মাটি সকলো হেৰুৱাই তেনেদৰে এই চৰকাৰী ভূমি বা বনভূমি তেওঁলোকে বেদখল কৰিছে কিন্তু এই লোকসকলক স্থায়ীভাৱে তেওঁলোকক ৰাখিবলৈ তেওঁলোকক থাকিবলৈ দিবলৈ যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বা তেওঁলোকৰ মাজত যি সজাগতা আনিব লাগে সেই সজাগতা আনিবলৈ কিন্তু এনেধৰণৰ যিসমূহ অপশক্তি আছে এই অপশক্তিবোৰে কেতিয়াও পদক্ষেপ লোৱা পৰিলক্ষিত নহয় সমান্তৰালকৈ যি বিৰোধী দল আছে বিৰোধী দলৰ নেতা থাকে তেওঁলোকেও কিন্তু এনেধৰণৰ এই যি উচ্ছেদ চলে এই উচ্ছেদিত লোকসকলক বা যি বেদখলকাৰী আছে সেই বেদখলকাৰীক তেওঁলোকে সংস্থাপনৰ বাবে কোনো ধৰণৰ আগতীয়া পদক্ষেপ তেওঁলোকে নলয় বা তেওঁলোকক সজাগ কৰাৰ কোনো ধৰণৰ ব্যৱস্থা নলয় আৰু এক প্ৰকাৰ ক'ব লাগিব যে পূৰ্বৰ বহু চৰকাৰৰ ভুলৰ বাবেও এনেধৰণে চৰকাৰী ভূমি গ্ৰেজিং ভূমি বনভূমি বেদখলৰ কবলত পৰিছিল আৰু শেহতীয়াকৈ চৰকাৰখনে এই ক্ষেত্ৰত দেখা গৈছে যে খুব বলিষ্ঠ পদক্ষেপ লৈছে আৰু উচ্ছেদৰ বিৰুদ্ধে অতি কঠোৰ হাতেৰে দমন কৰিবলৈ চৰকাৰ যে বদ্ধপৰিকৰ সেই কথা বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে কৈ আহিছে আৰু তাৰ পিছত যেতিয়াই উচ্ছেদ চলে এনেদৰে চৰকাৰক তেওঁলোকে হোলঠেকত পেলাবলৈ বিভিন্ন পক্ষ ইয়াত সজাগ হোৱা পৰিলক্ষিত হয় আৰু বাহিৰৰ পৰা দেখিবলৈ পোৱা গৈছে যুৱকজনৰ চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়া হৈছে মৃদুপৱন এটা কথা জানিব পিছত বিদেশৰ কথা কোৱা হৈছে পাছপোৰ্ট বাতিল কৰাৰ কথা কোৱা হৈছে ক'ৰ পৰা বনাইছিলে ভিডিঅ'টো নিশ্চয়কৈ এই যুৱকজন শেহতীয়া আমাৰ হাতৰ পৰা তথ্যমতে তেওঁ চৌদি আৰবত থাকে আৰু এই তথ্য এতিয়ালৈকে কিন্তু সম্পূৰ্ণৰূপে আমি নিশ্চিত হোৱা নাই এই তথ্যক লৈ কিন্তু তাৰ পৰাই তেওঁ ভিডিঅ' বনাই এনেদৰে এই যিসকল উচ্ছেদিত লোক আছিলে উচ্ছেদিত লোকসকলক উচতনি দিয়া পৰিলক্ষিত হৈছে আৰু ইয়াৰ বাবে যুৱকজনৰ পাছপোৰ্ট যি ভাৰতীয় পাছপোৰ্ট লৈ তেওঁ গৈছে সেই পাছপোৰ্ট বাতিল কৰি তেওঁক অসমলৈ আনি কঠোৰ শাস্তি এতিয়া দাবী উঠিছে আৰু এনেধৰণৰ উচতনিমূলক মন্তব্য বিভিন্ন সময়ত আমি দেখি আহিছোঁ যাতে এইবোৰ বন্ধ হয় তাৰ বাবে কঠোৰ ব্যৱস্থা ল'বলৈ এতিয়া বিভিন্ন পক্ষই আৰক্ষীক দাবী জনাইছে হয় ধন্যবাদ জনাইছোঁ আপোনাক মানুষ তুমি টাইম গেলে মুরা হুরইন দিয়া যে কোনো নেতা এমএলএ সিএম পিএম যেসে গু যাও ইতার মুখো যদি তুমি টাইম জুতা দিতে পারো না তুমি টাইম ফস্তাইবা তোমার তানোর লাগি ইতা করতে না তোমার তানোর লাগি কিছু এখন করতে না